আমাৰ এই ধনশিৰি নামঘৰৰ ৰাইজৰ ফালৰ পৰা এখন শৰাই এখন আগবঢ়াইছে বহাগৰ বিহু বুলি আৰু লগতে এয়া পিঠা সকলে পিঠা আনিছে। এতিয়া আমি চাহ খাম আৰু লগত আমাৰ চেনেহীয়ে মানে দিব এতিয়া সকলোকে। আৰু বেছি মানুহ নাই, আমাৰ অসমীয়া সমাজৰ প্ৰায় বিহু বুলি ঘৰলৈ গৈছে। এতিয়া ধুনু এতিয়া দিব আৰু, হয় নাই ধুনু? যোৱা মোক কালি ভিডিঅ'খিনি এডিট কৰা নাই। এইখানে ওপৰতে থৈ দিয়ক। আমানো উঠা আজি নৱবৰ্ষ বুলি আমাৰ সৰ্বাজনী নামঘৰ ধনশিৰি সকলো আহি ৰাইজ উপস্থিত হৈছে, যাতে বছৰৰ গোটেই নতুন বছৰটো ভালে কুশলে সকলোৱে যাওক তাৰে কামনা কৰি আজি আমি সকলোৱে ৰাইজ একত্ৰিত হৈছোঁ ভগৱানৰ চৰণতে গৈছে। ভণ্টি আৰু অৰিহণাৰ সৈতে আমি এখন শৰাই আৰু ইয়াৰ লগতে ভাগত বৈকুণ্ঠৰ কল্পটো ভাগত শাস্ত্ৰ শনি পাঠ কৰা হ'ব। সেইটো উপলক্ষে আমি সকলো ইয়াত আজি নৱবৰ্ষৰ দিনাখন আমি উপস্থিত হৈছোঁ। এই আমি এতিয়া বৰ্তমান আমাৰ এই সমাজত নিৰ্দিষ্ট মানে কম সংখ্যক মানুহ আছে, সেইকাৰণে আমি প্ৰত্যেকে এতিয়া নিজৰ নিজৰ কামত ব্যস্ততা আছে, ঘৰে ঘৰে গৈছে। অলপ পিছত হয়তো নিশ্চয় আহিব। এতিয়া আমাৰ উপস্থিতিৰ সংখ্যা কম আছে, অলপ পিছত লাহে লাহে গোট খাবই। এতিয়া সকলোৰ পৰা আহিব, বিহু বুলি সকলোৱে আহিব। আজি আমাৰ কোমোৰাৰ কওক লগতে আমাৰ এওঁ ক'ব দিছে সকলো ৰাইজে বিহুৰ পিঠা পনা খাই আছোঁ আৰু সকলোকে নৱবৰ্ষৰ এইটো খাই আমাৰ তাৰমানে ইয়াত 12 জেগাৰ মানুহ আছে, চাকৰি কৰা মানুহ। তেওঁলোকে আমাৰ অসমীয়া মানুহৰ বিহুটোৱে প্ৰধান, গতিকে বিহু বুলি সকলোৱে ঘৰে ঘৰে গৈছে। এতিয়া মানুহ নায়েই, আমি কেইঘৰমান আছোঁ। আমি সেইকেইঘৰে আমি নামঘৰত আহি আজি সকলোৱে মানে গোট খাইছোঁ। প্ৰায়ভাগটো ঘৰে ঘৰে মানে গৈছে তেওঁলোকে, আৰু আমি কেইঘৰমানে আছোঁ। গতিকে এই কেইঘৰে আমি নামঘৰত সকলোৱে গোট খাই ভগৱানৰ ওচৰতে মানে শৰাই আগবঢ়াইছোঁ। সেয়েহে যিকেইজন আছে সেইকেইজনে আমি গোট খাই আজি এই এইটো নহয়, এইফালে দিয়া ঢাকেটা দি দিয়া।